নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বা কমপ্লিট কৰিব বা আগতেও যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰা আছে আৰু মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰে নগাঁও ইউনিভাৰ্চিটিত সিহঁতৰ কাৰণে ভাল খবৰ লৈ আহিছো যে নগাঁও ইউনিভাৰ্চিটিয়ে নতুন এন্ট্ৰেন্সৰ নোটিছ জাৰি কৰি দিছে NUPGET 2026 বৰ্ষৰ কাৰণে এডভাৰটাইজমেন্ট ফৰ নগাঁও ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট 2026 NUPGET তো এপ্লিকেশন ফৰ্মখন আপোনালোকে অনলাইনত কৰিব লাগিব যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ভাবিছে নগাঁও কলেজত সিহঁতে এই এন্ট্ৰেন্স দিব লাগিব আৰু এন্ট্ৰেন্সত কোৱালিফাই হোৱাৰ পিছতহে আপোনালোকে মাষ্টাৰ ডিগ্ৰীত এডমিশন ল'ব পাৰিব নগাঁও ইউনিভাৰ্চিটিত আৰু ফৰ্ম ফিল আপ কেনেকৈ কৰিব আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ কাৰণে লৈ আনি আছো সেই ভিডিঅ'টো চাই আপোনালোকে ষ্টেপ বাই ষ্টেপ ফলো কৰি অনলাইন আবেদন কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাও আপোনালোকে কৰিব পাৰিব কি কোৰ্সৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াত দেখুৱাই দিও যে MA ইন আসামিজ ইকোনমিক্স এডুকেশ্যন ইংলিশ জিওগ্ৰাফি হিন্দী হিষ্ট্ৰী ফিলসফি পলিটিক্যাল সায়েন্স এন্ড সংস্কৃত আৰু MSc থাকিব বটানী কেমিষ্ট্ৰি ম্যাথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স এন্ড জুলজি আৰু যদি কমাৰ্চৰ পিনে চাও MCom থাকিব অৰ্থাৎ কমাৰ্চত আপোনালোকে মাস্টাৰ্স কৰিব পাৰিব তো এই টেষ্ট কেনেকুৱা হ'ব কোৱেশ্চন পেপাৰ ইংলিছত হ'ব আৰু 50টা MCQ থাকিব 2 মাৰ্কসৰ সময় থাকিব 2 ঘণ্টা কিন্তু তাত কোনো নেগেটিভ মাৰ্কস নাথাকিব আৰু সিলেবাস হ'ব নগাঁও ইউনিভাৰ্চিটিৰ গ্ৰেজুৱেচনৰ যি সিলেবাস হয় হেতুৱে আপোনালোকৰ এন্ট্ৰেন্সৰ কাৰণে সিলেবাস হ'ব এপ্লাই কৰাৰ লাষ্ট ডেট 24/5/2026 তাৰিখে আৰু এক্সামৰ ডেট 13/6/2026 তাৰিখে যেটো এটা টেন্টেটিভ ডেট হয় হয়তো পিছুৱাবও পাৰে কিন্তু বৰ্তমানে এটো এটা সম্ভাৱ্য ডেট দি দিছে এক্সাম সেন্টাৰ নগাঁও ইউনিভাৰ্চিটিতে হ'ব আপোনালোকে নগাঁও ইউনিভাৰ্চিটিত আহিব লাগিব যদি এন্ট্ৰেন্স এক্সাম দিব বিচাৰে আৰু আপোনালোকৰ যি হল টিকেট বা এডমিট কাৰ্ড হ'ব হেতু জুনৰ প্ৰথম সপ্তাহত আপোনালোকে পাই যাব আৰু আপোনালোকক যেটো কলো যে অনলাইনত আপোনালোকে আবেদন কৰিব লাগিব নেক্সট ভিডিও আপোনালোকে পাই যাব যে কেনেকৈ অনলাইনত আবেদন কৰিব স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাই দিম তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক যেন মই ভিডিওটো দিয়াৰ লগে লগে আপোনালোকে পাই যায় আৰু বাকি যিখিনি ইনস্ট্ৰাকশনছ আছে অনলাইন এপ্লাই কৰাক লৈ পৰৱৰ্তী ভিডিওত আপোনালোকৰ কাৰণে লৈ আনিম বা তাত কভাৰ কৰি দিম যে আপোনালোকে কেনেকৈ আবেদন কৰিব আৰু এপ্লিকেশন ফি যদি কও 700 টকা আপোনালোকে এপ্লিকেশন ফি দিব লাগিব অৰ্থাৎ আপোনালোকে এন্ট্ৰেন্সটো দিয়াৰ কাৰণে 700 টকা এটা পে কৰিব লাগিব আশা কৰো আপোনালোকে বুজি পাইছে যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় অসম